মৰিয়নিত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। মৰিয়নি থানাত নিয়োজিত মহিলা আৰক্ষী ভাড়াৰো মত, পৰপুৰুষৰ সৈতে হাতে লোটে ধৰি স্বামী উত্তম মাধ্যম। এবাৰ ৭মান লোকৰ নহয় মৰিয়নি থানাত নিয়োজিত এগৰাকী মহিলা আৰক্ষী সংগীতা বড়ি আৰু ২৯ অসম আৰক্ষী বেটেলিয়নৰ বাবলু বৰ্ণয়ক নামৰ এগৰাকী জনক মৰিয়নি ৭ নং ৱাৰ্ডত থকা সংগীতা বড়িক ভাড়া ৰুমৰ কোঠাৰ ভিতৰতে নিশা স্বামীয়ে উদ্ধাৰ কৰি উত্তম মাধ্যম দি ৰুমৰ কোঠাৰ পৰা মৰিয়নি থানালৈ ২৯ অসম আৰক্ষী বেটেলিয়নৰ বাবলু বৰ্ণয়ক চোচৰাই লৈ যায়। সংগীতা বড়িৰ স্বামীৰ অভিযোগ ৯ বছৰীয়া বৈবাহিক জীৱনত চাকৰি পোৱাৰ পাছতে হঠাৎ সলনি হয় সংগীতা। তেওঁলোকৰ আছিল ৭ বছৰীয়া সন্তান, যদিও চাকৰি পোৱাৰ পাছৰ পৰা সংগীতাৰ মন সলনি হ'ব ধৰে। ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ' ঠিকেই আপলোড কৰে, কিন্তু সন্তানৰ খবৰ এটা ল'বলৈ ইচ্ছা নকৰে। আনকি স্বামী সন্তান ৰুমলৈ লগ ধৰিবলৈ আহিলে বেয়া পাইছিল। এইবোৰ ঘটনাৰ সন্দেহ বজিছিল স্বামীৰ মনত, আৰু সন্দেহৰ ভিতৰতে কালি নিশা সংগীতাক আন আৰক্ষীৰ সৈতে ৰুমত হাতে লোটে ধৰে। ইতিমধ্যে মৰিয়নি থানাত সংগীতাৰ স্বামীয়ে ২ আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিলে এখন এজাহাৰ। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰক্ষীৰ বিৰুদ্ধে কেনে তদন্ত কৰে আৰক্ষীয়ে। পোৱালি এটা আছে ৬ বছৰীয়া। তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে, যোৰহাট মৰিয়নিত আছে বৰ্তমান। চাকৰি কৰা আজি ৪ বছৰমান হৈছে। তাৰপিছত ঘৰলৈও নাহে। আজি তাক যোৰহাটত আহি মেলি ৰাতি দুটে ৰুমত মানে ধৰিলোঁ মানে। তেওঁ কিহত চাকৰি কৰে? পুলিচত। কোন থানাত আছে এতিয়া? যোৰহাট মৰিয়নিত। মৰিয়নি থানাত কৰ্মৰত হৈ আছে? মই যোৰহাট আজি ২-৩ মাহমান হৈছে মানে ইয়ালৈ অহা। আজি কেনেকৈ অৱস্থাত পাইছে আপোনাৰ? আজি মানে ক'বলৈ কি ক'ম, ক'বলৈ লাজে লাগে মানে। আজি আহিছিলোঁ ৰুমত ভাড়া ৰুমত, ই এনেকুৱা মানুহৰ লগত কৰি আছে। পৰপুৰুষৰ সৈতে পাইছে নেকি আপুনি? পঢ়া সময়ত পাইছোঁ। তাই মৰিয়নিত ক'ত থাকে? মৰিয়নি ৰুমত আছে, ৰুমত থাকে মানে। ভাড়া ঘৰ? তেওঁ নিজে ভাড়া ঘৰ লাগিব? নিজে ভাড়া। আপুনি তেখেতৰ হাজবেণ্ড? আপুনি কেতিয়াও তেখেতৰ ভাড়া ঘৰলৈ ৰুমলৈ অহা নাই নেকি? অহা নাই। মই এদিনাখন এনেই আহোঁ, দিনত আহিছিলোঁ বা ইও থাকিব নিদিয়ে, বা ইদিনাখন ঘৰৰ মানুহ আহিছিলে, বেছি আৰু কথা শুনিবলগীয়া হৈ যায়। আপুনি আৰু আপোনাৰ সন্তান আহিলে আপোনালোকক থাকিব নিদিয়ে নেকি? নিদিয়ে, পঠিয়াই দিয়ে? তেখেতে মৰিয়নিত চাকৰি কৰা কিমান বছৰ হৈছে? মৰিয়নি মানে আজি ৩-৪ মাহ হৈছে। আগতে গোৱালপাৰাত আছিলে। গোৱালপাৰাৰ পৰা আহি এতিয়া মিউচুৱেল ট্ৰেন্সফাৰ কৰি আহিছে মানে বৰ্তমান যোৰহাট মৰিয়নি গৈছে। যিজন পুৰুষৰ লগত আছিলে সেই যুৱকজনক আপুনি চিনি পায় নেকি? যুৱকজনক চিনি পাওঁ মানে, এবাৰ হৈ তেজপুৰ হয়, এবাৰ হৈ শিৱসাগৰ।